हेलो फ्रेंड्स आपन সকলোকে ৰবিন ইনফৰমেশ্যনলৈ স্বাগতম জনাইছো। আজি আপোনালোকক কম আপোনাৰ ফেসবুক একাউণ্টত ফলো বটন কেনেকৈ আনিব। যে সাধাৰণতে আপোনাৰ ফেসবুক একাউণ্টত ফলো বটনটো অটোমেটিকলি আহি নাথাকে। তাত আপোনাৰ একাউণ্টত কোনোবা ভিজিট কৰিলে আপোনাৰ ফ্ৰেন্ড ৰিকুৱেষ্ট পঠাব খুজিলে তাত এড ফ্ৰেন্ড লেখা থাকে। কিন্তু তাৰ ঠাইত আপুনি ফলো বটন ৰাখিব পাৰিব। কাৰণ যেতিয়া নেকি আপোনাৰ ফেসবুক একাউণ্টত 5000 ফ্ৰেন্ড হৈ যায় তাবে ফেসবুকে আপোনাৰ আৰু ফ্ৰেন্ড ৰিকুৱেষ্ট আপুনি পঠাব নোৱাৰে আৰু আপোনাকো পঠাব নোৱাৰে এনেকুৱা হয়। সেই ক্ষেত্ৰত আপুনি আপোনাৰ ফেসবুক সেটিংছত গৈ এনেকুৱা কিছুমান সেটিং আছে যিবোৰ আপুনি এনেবল কৰি দিয়াৰ লগে লগে আপোনাৰ ফেসবুক একাউণ্টত আপোনাৰ প্ৰফাইলত ফলো বটন এটা আহি যাব আৰু তাত আপোনাক বেলেগে ফলো কৰি থাকিব। আপোনাৰ 5000 ফ্ৰেন্ড হোৱাৰ পিছতো আপোনাক ফলো কৰিব পাৰিব। আপুনি বেলেগৰ একাউণ্টত যেতিয়া ভিজিট কৰে হয়তো কেতিয়াবা চাইছে যে ফলোড বা ইমান যাক যিমানে ফলো কৰিছে আৰু তেওঁলোকে সেই ফলো বটনটো অন কৰি ৰাখিছে। সেই কাৰণে এনেকুৱা হৈছে। তো এই ক্ষেত্ৰত আপুনিও আপোনাৰ একাউণ্টত ফেসবুক একাউণ্টত ফলো বটনটো আনি ৰাখিব পাৰে। জাস্ট মাত্ৰ দুই এটা সেটিং এনেবল কৰি দিলে হৈ যাব। ব্লগ তেতিয়ালে ভিডিওটো আৰম্ভ কৰোঁ। আপোনালোকক মই মোৰ একাউণ্টৰ পৰা ডাইৰেক্টলি লাইভ দেখুৱাই থাকিম যে কেনেকৈ সেটিংটো অন কৰিব লাগে। আপুনি প্ৰথমতে যাব লাগিব আপোনাৰ ফেসবুক একাউণ্টত আৰু তাত গৈ আপুনি আপোনাৰ ফেসবুক একাউণ্ট সেটিংছত যাব লাগিব। সেটিংছত গৈ আপুনি যাব লাগিব পাব্লিক পোষ্টত আৰু পাব্লিক পোষ্টত আপোনাৰ যিবোৰ অপচন আছে সব আপুনি পাব্লিক কৰি দিয়ক। ফ্ৰেন্ডছ অফ ফ্ৰেন্ড থাকে পাব্লিক কৰি দিয়ক আৰু আপোনাৰ যিমানবোৰ আছে অপচন আহে গোটেইকেইটা আপুনি পাব্লিক কৰি দিয়ক। আৰু পাব্লিক কৰি দিয়াৰ পিছত আপোনাৰ সেটিংবিলাক অটোমেটিকলি আপডেট হৈ থাকিব। তাৰপিছত আপুনি বেক কৰি আপুনি আহক প্ৰাইভেচি সেটিংত আৰু প্ৰাইভেচি সেটিংছত আহি আপোনাৰ তলপিনে যাওক। তাত লিখা থাকিব হু কেন সেন্ড ইউৰ ফ্ৰেন্ড ৰিকুৱেষ্ট। তাত যদি আপোনাৰ এভৰিৱান কৰা আছে আপুনি ফ্ৰেন্ডছ অফ ফ্ৰেন্ড কৰি দিয়ক আৰু ফ্ৰেন্ডছ অফ ফ্ৰেন্ড কৰি দিয়াৰ পিছত আপোনাৰ সেটিং হৈ গ'ল। এবাৰ আপুনি আহক আপোনাৰ ফেসবুক প্ৰফাইলত আৰু প্ৰফাইলত গৈ তাত থ্ৰী ডট অপচন থাকে তাত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পিছত তাত আপোনাৰ ভিউ আছে ভিউ এজত ক্লিক কৰক আৰু ভিউ এজত ক্লিক কৰা মানে তাত আপোনাৰ বেলেগে আপোনাৰ একাউণ্টত আহিলে কেনেকুৱা ধৰণে আপোনাৰ প্ৰফাইলটো চাই এইটো দেখা পাব। তো আপুনি ভিউ এজত ক্লিক কৰাৰ লগে লগে আপোনাৰ প্ৰফাইলত চাব ফলো বটন আহিছে। তো কি হয় এইটো এনেকুৱা কৰিলে কি হয় যে আপোনাৰ 5000 ফ্ৰেন্ড হোৱাৰ পিছতো আপোনাক বেলেগে ফলো কৰি থাকিব পাৰিব। তো ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু ভিডিওটো কেনেকুৱা হৈছে কমেন্ট কৰি জনাব আৰু আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।